এয়া অন্তিম মুহূৰ্ত যেতিয়া মূৰৰ পৰা ধৰি অনা হয় আকৌ ওলাই যায় তেতিয়া কিন্তু কুইন কিটত থাকিলে আমাৰ ৰাণীজনী যাব নোৱাৰে সেইকাৰণে ৰাণীজনী যাব নোৱাৰাৰ বাবে সিহঁতি পুনশ্চ ঘূৰি আহিছে কেনেকৈ সোমাইছে আপোনাৰ চাওক আৰু একো নকৰে আপুনি মানুহে এনেকৈ মাজত সোমাই থাকিলেও একো নকৰে খালি ইহঁতৰ লগত বিশ্বাসটো মানে ইহঁতৰ লগত মিলি যাব লাগিব প্ৰাকৃতিক বস্তু যদি কেতিয়াও একো নকৰে যদি দুখ পায় তেতিয়া কিন্তু কামুৰিব চাওক কিমান সুন্দৰকৈ সোমাইছে আৰু ইয়াত এডিট কৰিবলগীয়া একোৱেই নাই একদম ৰ ভিডিঅ' বনাই দিছে সকলোৱে চাই পেলাইতো কৰিব পাৰিব খালি ইহঁতক এতিয়া আৰ্টিফিচিয়েল ফিডিং দিয়া হৈছে কাৰণ ইহঁতৰ চাকবিলাক চব বেমাৰ লাগি অলৰেডি নষ্ট হৈছে মাত্ৰ 2খন চাকে ভাল হৈ আছে আৰু ৰসৰ চেম্বাৰখিনি ভাল হৈ আছে ভাল হ'লেও সেইখিনি আমি দিয়া নাই মাত্ৰ 1খন চাক দি দিয়া হৈছে পৰৱৰ্তী চাকখিনি ইহঁতি সম্পূৰ্ণ নতুনকৈ বনাই ল'ব আৰু ইহঁতৰ গ্ৰ'থটো ভাল হ'ব থেংক ইউ Thank you.